নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। এই চক্ৰবেহুৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম? আদানীয়ে সৌৰ শক্তিৰ ঠিকা পাবলৈ ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াক 250 কোটি টকাৰ উৎকোচ দিয়াৰ কাৰণে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় আদালতে গৌতম আদানী, সাগৰ আদানী আৰু আদানী গ্ৰুপৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এই খবৰ ৰাষ্ট্ৰ হোৱাৰ লগে লগে আদানী গ্ৰুপৰ ব্যৱসায়ৰ কালিৰ দিনটোতে প্ৰায় 20ৰ পৰা 25% লোকচান হৈছে। আপুনি ভাবিছে আদানীৰ দৰে ধুৰন্ধৰ এটা ধন হানি হৈছে, তাত আমাৰ কি আহে কি যায়? আপোনাৰ মোৰ বহুত কিবা কিবি আহে যায়। আপুনি জানেনে কালি LICৰ মানে জীৱন বীমা নিগমৰ কিমান কোটি টকা পানীত পৰিছে? প্ৰায় 1200 কোটি টকা। জীৱন বীমা নিগমৰ টকা মানে তাত যাৰ যাৰ পলিচি আছে তাৰ টকা, মোৰ আছে, মোৰ শ্ৰীমতীৰ আছে, আমাৰ ঘৰৰ সকলোৰে আছে, আপোনাৰ নিজৰ আৰু বন্ধু বান্ধৱৰো আছে নিশ্চয়। গতিকে আদানীয়ে বদমাচি কৰিব আৰু তাৰ পৰিণাম ভুগিম আমি সকলোৱে। এইটো কিয় হৈছে? নৰেন্দ্ৰ মোদী চৰকাৰৰ বুকুৰ কুটুম হ'ল আদানী। গতিকে চৰকাৰে জীৱন বীমা নিগমৰ শীৰ্ষ বিষয়াসকলক হুকুম দিছিল আদানীত জীৱন বীমা নিগমৰ পইচা লগাবলৈ, বা বিজেপি RSSৰ তেওঁলোকৰ ওচৰৰ এনে মানুহক LICৰ অধ্যক্ষ পাতিছে যিয়ে এই কাম কৰিছে। LIC বা ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু তেনে ৰাষ্ট্ৰীয়কৃত বেংক বা বিত্তীয় সংস্থা য'ত আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ পইচা আছে, সেই পইচা বিভিন্ন কায়দা কৌশল কৰি চৰকাৰে আদানী বা ৰিলায়েন্সৰ দৰে পুঁজিপতিক ল'বলৈ দিছে। কিয় দিছে? কিয় নিদিব? সিহঁতে যে বিজেপিক নিৰ্বাচন খেলিবলৈ কোটি কোটি টকাৰ চান্দা দিয়ে নামী বেনামী উপায়েৰে। আৰু কি কৰে চাওক, এই যে সৌৰ শক্তি উৎপাদনৰ কথা ওলাইছে, হয় সৌৰ শক্তি পৰিৱেশৰ কাৰণে অনিষ্টকাৰী নহয়। গতিকে এতিয়া চৰকাৰে ঢোল বজাইছে, সৌৰ শক্তি উৎপাদনৰ কাৰণে আঁচনি কৰিছে আৰু কৈছে যিয়ে সৌৰ শক্তি উৎপাদন কৰিব চৰকাৰে তেওঁলোকক বিভিন্ন ধৰণে উদগনি মানে ইনচেণ্টিভ দিব। তাৰ মানে কি কৰিব? কম দামত চৰকাৰী মাটি আদানীক দিব, বা কোনোবা জনজাতীয় বা অন্য অঞ্চলৰ পৰা তেওঁলোকক মাটি দিব। দৰকাৰ হ'লে গাঁৱৰ পিছত গাঁৱৰ পৰা মানুহক উচ্ছেদ কৰি মাটি দিব বা হাবি কাটি মাটি দিব। এটা ভাল কৰিবলৈ গৈ 10টা বেয়া কৰিব। আৰু তাতো কি কৰিছে? অন্য সংস্থাওতো আছে সৌৰ শক্তি উৎপাদন কৰা। আদানীয়ে যি দৰত সৌৰ শক্তি চৰকাৰক বিক্ৰী কৰিব তাতোকৈ কম দামত সৌৰ শক্তি যোগান ধৰা সংস্থাও আছে, কিন্তু তেওঁলোকৰ পৰা নিকিনি আদানীৰ পৰা যাতে বেছি দাম দি সৌৰ শক্তি কিনে, তাৰ কাৰণে দুষ্ট আদানীয়ে ওপৰৰ চৰকাৰী বিষয়াক ভেটি দিছে। সেইকাৰণে এইটো আমেৰিকাৰ আদালতে এতিয়া আদানী ফচিছে। ঠিক সেই কথাটোৱে কৰিছিল কয়লাৰ ক্ষেত্ৰত। সস্তা দামত বেলেগৰ কয়লা থকাৰ পিছতো চৰকাৰে বেছি দাম দি এটা বুজন পৰিমাণৰ কয়লা আদানীৰ পৰা কিনিবলৈ চৰকাৰে বিদ্যুৎ উৎপাদনকাৰী সংস্থাবোৰক বাধ্য কৰাইছিল। মানে আমাৰ পইচা আমাৰ সম্পদ, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ অনুগ্ৰহত সকলোতে আদানীৰ দখল। আদালততো আদানীৰ একো নহয়। আদানীৰ বিৰুদ্ধে যদি কোনোবাই কিবা লিখে, যেনেকৈ পৰঞ্জয় গুহ ঠাকুৰতাই অনুসন্ধানমূলক প্ৰবন্ধ লিখিছিল, তাকো আদালতৰ যোগেদি বন্ধ কৰি দিয়া হ'ল। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে, তাক কিন্তু হোৱাই নোহাই ED CBI লগাই দি জেলত ভৰাই দিয়ে। আৰু তেনে মানুহে যদি বিজেপিত জইন কৰে, তেওঁক কিন্তু ৰাতাৰাতি মন্ত্ৰী পাতে। মানে এইবোৰ কি চলি আছে আমাৰ চকুৰ আগত। আকৌ নিৰ্বাচন আহিলে কি কৰে? নিৰ্বাচন আয়োগ আৰু ৰাষ্ট্ৰযন্ত্ৰ ব্যৱহাৰ কৰি বা হিন্দু মুছলমান কৰি আৰু বিভিন্ন কূট কৌশল কৰি নিৰ্বাচনত জিকিও দেখুৱাই, চা তহঁতে আমাৰ বিৰুদ্ধে যিমান যি নকলেও ৰাইজে আমাক কিমান ভাল পায়, নহ'লে আমি কিয় বাৰে বাৰে নিৰ্বাচনত জিকি আছোঁ। কি এটা কুচক্ৰৰ মাজত আমি সোমাই পৰিছোঁ। আপোনালোকৰ মনত আছেনে? আমেৰিকাৰ পৰা ওলোৱা বাতৰি এটাৰ কাৰণে নিউজ ক্লিক বোলা সংবাদ সংস্থাটোক মোদী চৰকাৰে কি কৰিছিল? নিউজ ক্লিকৰ মুৰব্বী প্ৰবীৰ পুৰকায়স্থক জেলত ভৰাই কিমান ঠাইত ED CBI তালাচী চলাই কি নকৰিছিল। সেই সংবাদ সংস্থাটোক কিমান হাৰাশাস্তি কৰিছিল। কিন্তু এতিয়া কি হ'ল? আদালতত একো এটা প্ৰমাণ কৰিব নোৱাৰিলে আৰু প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ বাধ্য হ'ল। কিন্তু আমেৰিকাৰ আদালতে আদানীক দস্তুৰমত দোষী সাব্যস্ত কৰিছে, তাকো ভাৰত চৰকাৰৰ বিষয়াক ভেটি দিয়াৰ কাৰণে। মোদী চৰকাৰে আদানীৰ বিৰুদ্ধে কিন্তু এতিয়া টু শব্দ এটাও কোৱা নাই। কিয় কৰিব? আদানী ফচা মানে চৰকাৰো ফচিব। এই হৈছে মোদীৰ সুশাসন, এই হৈছে মোদীৰ নিকা চৰকাৰ। আৰু এইবোৰৰ বিৰুদ্ধে যদি কোনোবাই কিবা এটা কয় তেতিয়াহ'লে জগৰ লাগিব। গতিকে
আমি সঁচাকৈ এটা চক্ৰবেহু বিষাক্ত চক্ৰবেহুৰ মাজত সোমাই পৰা নাইনে? ধন্যবাদ।